28 নম্বৰ গোসাইগাঁও বিধানসভাৰ উপনিৰ্বাচনত যোৱা 2 সপ্তাহ ভাৰতীয় জনতা পাৰ্টি UPPL আৰু AGPৰ মিত্ৰ গোটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক সমৰ্থন কৰি তিনিটা দলৰ জ্যেষ্ঠ নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী কেন্দ্ৰ চৰকাৰত অসমৰ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অগপ দলৰ সভাপতি আৰু স্বয়ং BTC প্ৰধান প্ৰমোদ বড়ো BTCৰ EM ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আমি সবে মিলি গোসাইগাঁও সমষ্টিত প্ৰচাৰ অভিযান চলালোঁ আৰু আজি যেটো পৰিস্থিতি নিৰ্মাণ হৈছে ৰাইজে আশীৰ্বাদ কৰাৰ কাৰণে আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ট্ৰেক্টৰৰ চিম্বলত প্ৰায় 25,000ৰ অধিক ব্যৱধানত জয়লাভ কৰিব তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ হৈছে অহাকালি ৰাইজ 30 তাৰিখে ৰাইজে শান্তিপূৰ্ণভাৱে মানে ভোটদান কৰিব লাগে BPF দলে বহু ধৰণৰ অপপ্ৰচাৰ চলালে যে বিজেপিৰ লগত তেখেতসকলৰ মিত্ৰতা হৈছে তেখেতসকলে কাউন্সিলত অংশগ্ৰহণ কৰিব অসম চৰকাৰত অংশগ্ৰহণ কৰিব আজি মই স্পষ্টতাৰে ক'ব খুজিছোঁ যে BPF দলৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কোনো কথা হোৱা নাই ভাৰতীয় জনতা পাৰ্টি AGP আৰু UPPL মিত্ৰজোঁটত আছে থাকিব আহা 4 বছৰৰ অধিক টাৰ্ম বাকী আছে প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত BTC প্ৰধান হৈ থাকিব অসম চৰকাৰতো BPFৰ কোনো প্ৰতিনিধিক কোনো স্থান দিয়া নহয় এই কথা মই স্পষ্টভাৱে ক'ব খুজিছোঁ আৰু এই নিৰ্বাচনত জয় হোৱাৰ পিছত এই গঠবন্ধনটো আৰু বেছিকৈ মজবুত হ'ব আগন্তুক যেটো নিৰ্বাচন উপনিৰ্বাচন হৈ আছে এই নিৰ্বাচনত আমাৰ প্ৰতিদ্বন্দ্বিতা AUDFৰ প্ৰাৰ্থীৰ লগত হ'ব বুলি মোক লাগি আছে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ নীতি গ্ৰহণ কৰি তেখেতৰ নাম হ'ল কমল ৰয় তেখেতেও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক তেখেতে নিজৰ সমৰ্থনটো আগবঢ়াই দিছে এই উপনিৰ্বাচনত বিশেষভাৱে আমাৰ তিনিটা সমষ্টি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁও যোৱা 2 সপ্তাহ ধৰি প্ৰচাৰ অভিযান চলিছে ইয়াত প্ৰথমে মই আমাৰ অসমৰ বিজেপিৰ ৰাজ্যিক নেতৃত্ব অসমৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু UPPLৰ বিভিন্ন নেতাসকল মন্ত্ৰী উৰ্খাউগুৰা ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়া প্ৰমুখ্যে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া যোৱা 2 সপ্তাহ ধৰি প্ৰচাৰ অভিযান চলাইছে আৰু বিভিন্ন ষ্টেট পৰ্যায়ৰ জিলা পৰ্যায়ৰ নেতাসকল আহি ইয়াত কাম কৰিছে মই সকলো যি নেতৃত্ব ইয়াত অশেষ কষ্ট কৰিলে মই UPPLৰ সভাপতি হৈ ধন্যবাদ জনাইছোঁ আৰু মই ৰাইজকো ধন্যবাদ জনাইছোঁ যিখিনি সভা সমিতি হৈছে যি পৰ্যায়ৰ সভা সমিতিয়ে নহওক কিয় স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমাক সঁহাৰি জনাইছে যিখিনি সভা হৈ গ'ল এই সভাত আমি ৰাইজক যেটো যাতায়াত ব্যৱস্থা যিমান লাগে তেনেকৈ কৰিব পৰা নাই যদিও ৰাইজে সবে ওলাই আহিছে আৰু সেই কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ বিভিন্ন ছাত্ৰ সংগঠন জাতীয় সংগঠন ধৰ্মীয় অনুষ্ঠান সকলোৱে আমাক সঁহাৰি জনাইছে
আমাৰ এই নিৰ্বাচন প্ৰচাৰ অভিযানত সহযোগ কৰিছে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে এই নিৰ্বাচনত আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ যে যোৱা কেইবাবছৰ ধৰি আমি সঠিক সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণে আমাৰ অঞ্চলটো পিছ পৰি আছে আৰু এই বাই ইলেকশ্যনত এতিয়া বড়ো অসমীয়া বুলি কথা নাই হিন্দু মুছলিম বুলি কথা নাই বঙালী আদিবাসী বুলি কথা নাই সকলো ওলাই আহিছে আৰু এটাই কথা চবে কৈছে যে আমাক উন্নয়ন লাগে শান্তি লাগে নিৰাপত্তা লাগে আৰু এতিয়া বিটিআৰত শান্তি আহিছে নিৰাপত্তা সমষ্টিত আমাৰ যি আছে UPPLৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়া আৰু জলেন দৈমাৰী ডাঙৰীয়াক ভোট দিয়ে আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী যিটো আছে আমাৰ ফণীধৰ তালুকদাৰ ডাঙৰীয়াক পদুম ফুলৰ ছবিত ভোট দিয়ে মই সেইটোকে সকলোকে আহ্বান কৰিছোঁ আৰু অহা দুদিনত যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন যিহেতু প্ৰচাৰ সমাপ্ত হ'ল আমাৰ সময়বিলাক কাটি যায় আৰু বিশেষকৈ যোৱাকালিৰ পৰা ইয়াত কিছুমান BPFৰ মানুহবিলাকে নিজে নিজে কিছুমান অঘটন ঘটাই এইটো বেলেগৰ ওপৰত ব্লেম দিবলৈ বিচাৰিছে এনেকুৱা এতিয়া সভা নিদিয়ে আমি সবে শান্তিত আছোঁ নিৰ্বাচন আমাৰ গণতান্ত্ৰিক এটা উৎসৱ হয় এই উৎসৱটো সকলো ভালকৈ অংশগ্ৰহণ কৰিব পাব লাগে ইয়াত যাতে কোনো অঘটন কৰিব নোৱাৰে মই প্ৰশাসনক চকা দৃষ্টি ৰাখিবলৈ মই আহ্বান কৰিছোঁ আৰু আমি সকলোৱে এটা শান্তিপূৰ্ণ নিৰ্বাচনক সেইটো বিচাৰিছোঁ আৰু সদশেষত আজি এটা ভাল খবৰ আছে আমাৰ এজন প্ৰাৰ্থী কমল ৰয় ডাঙৰীয়া ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিত তেখেতে যোগদান কৰিছে আৰু তেখেতৰ মনোনয়ন পত্ৰ তেখেতে দাখিল কৰিছিলে কিন্তু এতিয়া তেখেতে কেণ্ডিডেটছাৰটো উইথড্ৰ কৰিছে এইকাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি সবে মিলি বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি যাম মই সেইটোকে আশা ৰাখিছোঁ আৰু সদশেষত সকলোলৈ ধন্যবাদ জনাই মোৰ যিটো আজি প্ৰেছত যিখিনি কথা কোৱা মই সমাপ্ত কৰিছোঁ ধন্যবাদ নিৰাপত্তা আহিছে আৰু উন্নয়নটো ক্ষিপ্ৰতাৰে হ'বলৈ গৈ আছে আমি UPPL BJP যিটো চৰকাৰ আছে ইয়াত GSPৰ এজন আমাৰ EM আছে এই চৰকাৰখনে ভাৰত চৰকাৰৰ যিখিনি আঁচনি আমাৰ অঞ্চলত ৰূপায়ণ হ'ব লাগে এইটো 100% ৰূপায়ণ কৰিম অসম চৰকাৰৰ যিখিনি ভাল ভাল আঁচনি আমাৰ অঞ্চলত ৰূপায়ণ কৰিব লাগে সেইটো 100% ৰূপায়ণ কৰিম আৰু আমাৰ তাত অসম চৰকাৰ ভাৰত চৰকাৰৰ যিবিলাক ধন আহি আছে এই ধনবিলাক যোৱা সময়ত বহুত সাপ্লাই কৰি কোটি টকা আত্মসাৎ কৰিলে কিন্তু আমাৰ চৰকাৰত আমি এই ধনবিলাক লৈ দুখীয়া গৰীব মানুহৰ অৰ্থনীতি উন্নয়নৰ কাৰণে বিভিন্ন শিক্ষাৰ সমস্যা সমাধানৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি কাম কৰিবলৈ হাতত লৈছোঁ হেল্থ সেক্টৰতে হওক শিক্ষাৰ সেক্টৰতে হওক এটা আমূল পৰিৱৰ্তন আনাৰ কাৰণে আমি কাম কৰি আছোঁ আমি এই কেইদিনত তিনিটা সমষ্টিত ঘূৰি বহুখিনি ৰাস্তা ঘাটৰ সমস্যা পাইছোঁ গৰাখহনীয়া সমস্যা পাইছোঁ হায়াৰ ছেকেণ্ডাৰী কলেজ লাগে তেনেকুৱা দাবীবিলাক আমি পাইছোঁ সাব চেণ্টাৰবিলাক লাগে তেনেকুৱা দাবীবিলাক পাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি গোসাইগাঁওটো যিটো পশ্চিম প্ৰান্তৰ শেষ আমাৰ যিটো আমাৰ সমষ্টি ইয়াত দেখিবলৈ পাইছে আৰু তেখেতে স্পষ্ট ভাষাৰে কৈ গৈছে অহা 2 বছৰত এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব আৰু সেইকাৰণে মই আজি সকলোকে ধন্যবাদ জনাইছোঁ আৰু পুনৰ সকলোকে আহ্বান কৰাইছোঁ যে যেহেতু এটা অসমত উন্নয়নৰ এটা ভাল পৰিৱেশ গঢ়ি উঠিছে সকলো সমস্যা সমাধানৰ কাৰণে নতুন চৰকাৰে কাম হাতত লৈছে এই নেতৃত্বক আমি সাহস দিবৰ কাৰণে এই নেতৃত্বক আমি কাম কৰিবলৈ উদগনি যোগোৱাৰ কাৰণে এই বাই ইলেকশ্যনত সকলো যাতে প্ৰেছ কৰ্মীসকল আৰু আমাৰ মন্ত্ৰী মহোদয় ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কাৰ্যকৰ্তা আজি মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্ব ভৱেশ কলতীয়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আজি মই ভাৰতীয় দলত যোগদান কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰিছোঁ আগন্তুক দিনত আমি উন্নয়নৰ সমভাগী হ'ম বুলি আশা ৰাখিছোঁ কিবা প্ৰশ্ন আছে যদি সুধি লওক ল এণ্ড অৰ্ডাৰ সুন্দৰকৈ আছে
আৰু যোৱা নিৰ্বাচনতো কোনো হিংসা হোৱা নাই, অঘটন হোৱা নাই। এই নিৰ্বাচনতো আৰম্ভণিৰ পৰাই ইমান ধুনীয়াকৈ প্ৰচাৰ অভিযান চলি আছে, আলোচনা বিলোচনা ৰাইজে কৰি আছে। কিন্তু যোৱাকালিৰ পৰা হঠাৎ এটা দুটা সৰু সৰু ঘটনা হোৱা আমাৰ চকুত দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ বিজেপি বা UPPL অসম গণ পৰিষদ আমাৰ তৰফৰ পৰা আমাৰ কৰ্মীসকল নেতাসকল খুব আচৰিত হৈছোঁ যে ইমান শান্তিপূৰ্ণ নিৰ্বাচনৰ সময়ত এজন দুজন BPF কৰ্মীবিলাকে কিবা এটা ঘটনা কৰি তেখেতসকলে আনক ব্লেম দিব বিচাৰিছে। তেনেকুৱা কৰিবলৈ নাপায়। আৰু সেইকাৰণে মই কৈছোঁ যে এই 2 দিনত আৰু নিৰ্বাচনৰ দিনা কোনো যাতে তেনেকুৱা অঘটন নহয়, আমি সকলো শান্তিপূৰ্ণ নিৰ্বাচন হোৱাটো বিচাৰোঁ। ইয়াত প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰিছোঁ।